প্ৰিয় দৰ্শক আজিৰ এই নতুন এটা ভিডিঅ'টো লৈ সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো আমি আসাম পুলিচ এভি ইউবি কমান্ডো বেটেলিয়নৰ কাৰণে আপোনাৰ হেইট ওয়েট এন্ড চেষ্ট কিমান লাগে ইয়াৰ বিষয়ে আমি ফুললি আপোনালোকক এই সৰু এটা ভিডিঅ'টো ডিটেইলছলি এক্সপ্লেইন কৰি জনাই দিম। সো ভিডিঅ'টো ভালদৰে চাই দিব। প্ৰথমবাৰৰ কাৰণে আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। সো আপোনালোকক কেটেগৰি ওয়াইজত দিয়া আছে। জেনাৰেল OBC MOBC SC ৰ কাৰণে যদি লৰা ক্যান্ডিডেট হয় তেতিয়া আপোনালোকৰ হেইটটো লাগিব 162.56 cm। তাৰ পিছত আপোনালোকৰ চেষ্টটো লাগিব নরমাল 80 cm, ফুলাব লাগিব 85 cm। যদি জেনারেল OBC MOBC SC ক্যান্ডিডেট হয়, যদি ফিমেল ক্যান্ডিডেট হয় তেতিয়া হলে আপোনালোকৰ হেইট লাগিব 154.94 cm। এতিয়া STH STF যোনবিলাক আছে হিহঁতৰ কাৰণে মেল ক্যান্ডিডেট বিলাকৰ হেইট লাগিব 160.02 cm আৰু নরমাল চেষ্ট হ'ব লাগিব 78 আৰু আপোনালোকে ফুলাব লাগিব 83 cm। আৰু যোনবিলাক STF STH ক্যান্ডিডেট ফিমেল ক্যান্ডিডেট আছে হিহঁতৰ কাৰণে হেইটটো লাগিব 152.40 cm। সো ইমানে আছিল আজিৰ ভিডিঅ'টো। আশা কৰিছো আপোনালোকে বুজি পালে। যদি কিবা ক'বলগীয়া থাকিলে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব। ধন্যবাদ। জয় হিন্দ।